Good Modicare morning everyone. মই আপোনালোকক Modicareৰ কেইটামান অইল প্ৰডাক্টৰ বিষয়ে আজি ক'বলৈ ওলাইছো। যিকেইটা প্ৰডাক্ট ইউজ কৰি মই বহুত সুফল পাইছো। প্ৰথমতে মই কওঁ আপোনালোকক গিলৈৰ কথা। মোৰ কোভিড হৈছিল আৰু মই কোভিডৰ পিছত চৰ্দিটো মোৰ এলাৰ্জি টাইপ হৈ গৈছিল। অনবৰত চৰ্দি ঔষধ খালেও ভাল নহয়, কিন্তু মই যেতিয়া Modicareৰ গিলৈৰ টেবলেটটো ইউজ কৰিলোঁ তেতিয়া মোৰ চৰ্দি ভাল পাই গ'লোঁ। অকল ময়েই নহয়, মোৰ লগৰ আৰু 2-3 গৰাকী বাইদেউকো মই এই টেবলেটটো দিছিলোঁ, যাৰ চৰ্দি এলাৰ্জি আছিল। তেওঁলোকেও এই টেবলেট ইউজ কৰি বহুতখিনি ভাল পালে। এইবাৰ মই আপোনালোকক পেইন অইলৰ কথা ক'বলৈ ওলাইছোঁ। যিটো অইল ব্যৱহাৰ কৰি মই ভৰিৰ বিষ সম্পূৰ্ণভাৱে ভাল পাইছোঁ। কাৰণ মোৰ আগতে বহুত ভৰিৰ বিষ আছিল। মই থিয় হৈ বেছি সময় থাকিব নোৱাৰোঁ, বেছিকৈ খোজকাঢ়িব নোৱাৰোঁ, চিৰিত মই চিধাকৈ নামিব নোৱাৰোঁ, বাছত উঠিলে মই ভৰিখন দাঙি উঠিব নোৱাৰোঁ, আৰু আঁঠুৱা টানিবলৈ বিচনাৰ ওপৰত উঠিব নোৱাৰোঁ, আঁঠুৱা খুলিব নোৱাৰোঁ। এইবিলাক মই বহুত কষ্ট পাইছিলোঁ। কিন্তু মই যেতিয়া পেইন অইলটো 1 মাহ ব্যৱহাৰ কৰিলোঁ, তাৰপিছত মোৰ লাহে লাহে এই বিষবোৰ কমি গ'ল আৰু এতিয়া মই সম্পূৰ্ণভাৱে বিষবোৰ ভাল পাইছোঁ। মোৰ ডায়েবেটিছ আছে আৰু ডায়েবেটিছৰ বাবে মই Modicareৰ কেৰেলা জামুন জুচটো ইউজ কৰোঁ। এইখিনিতে আপোনালোকক কৈ থওঁ যে ডায়েবেটিছত গিলৈটোও বহুত ভাল। অকল ডায়েবেটিছতে নহয়, হাই ব্লাড প্ৰেছাৰতো গিলৈটোৱে কাম কৰে। গতিকে এতিয়া মোৰ ডায়েবেটিছ কণ্ট্ৰলতে আছে। ইয়াৰ পিছত মই আপোনালোকক ক'বলৈ ওলাইছোঁ হাৰ্টৰ অসুখৰ কথা। মোৰ হাৰ্টৰ অসুখো আছে। মই ডক্টৰৰ এলোপেথিক টেবলেট ডেইলি 3টাকৈ খাব লগা হৈছিল হাৰ্টৰ অসুখৰ বাবে। কিন্তু মই যেতিয়া Modicareৰ কাৰ্ডিঅ'এক্টিভ আৰু ফেক্সুৱেলটো ইউজ কৰিলোঁ, তাৰপিছত মোৰ লাহে লাহে হাৰ্টৰ প্ৰব্লেমবোৰ কমি আহিল আৰু এতিয়া মই ডক্টৰৰ ঔষধ সম্পূৰ্ণৰূপে বাদ দি দিলোঁ। এতিয়া মই অকল Modicareৰ কাৰ্ডিঅ'এক্টিভ আৰু ফেক্সুৱেলটো ব্যৱহাৰ কৰোঁ আৰু মই বৰ্তমান সম্পূৰ্ণ সুস্থ। থেংক ইউ।